পৰ্বতীয়া যুৱ সন্থাৰ উদ্যোগত পৰ্বতীয়া ক্ৰিকেট প্ৰতিযোগিতা 2024 শনিবাৰে নিশা তিনিচুকীয়াৰ বালুকদা তিনিআলিত পৰ্বতীয়া যুৱক সন্থাৰ উদ্যোগত স্বৰ্গীয় বীণাপাণি গগৈৰ শৰণত পৰ্বতীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। শনিবাৰে নিশা প্ৰথম খেলখনি তিনিচুকীয়াৰ মিডিয়া কৰ্মী আৰু আয়োজক সমিতিৰ মাজত অনুষ্ঠিত হয়, য'ত পৰ্বতীয়া যুৱ সন্থাৰ আয়োজক সমিতিয়ে 17 ৰানৰ ব্যৱধানত মিডিয়া কৰ্মীৰ দলটোক পৰাস্ত কৰে। মুঠ 4টাকৈ অভাৰত খেলা এই ক্ৰিকেট প্ৰতিযোগিতাই দৰ্শক ৰাইজকো যথেষ্ট আমোদ প্ৰদান কৰে। এই ক্ৰিকেট প্ৰতিযোগিতাত অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈয়ে সংবাদ মাধ্যমক কয় যে এনেধৰণৰ প্ৰতিযোগিতাসমূহে নৱপ্ৰজন্মক খেলৰ প্ৰতি ধাউতি বঢ়োৱাৰ লগতে শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধি কৰাত সহায় কৰে। এনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে পৰ্বতীয়া যুৱ সন্থাক ধন্যবাদ জনাই পৌৰপতি পবিত্ৰ গগৈয়ে। মানে এটা প্ৰেৰণাদায়ক এই খেলখনে আজি যি পৰ্বতীয়া যুৱ সন্থাৰ উদ্যোগত স্বৰ্গীয় বীণাপাণি গগৈ সোঁৱৰণত যি দিবানৈক্ষ ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছে, তাৰ বাবে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ খেল, মই ইতিমধ্যে কৈছোঁ, খেল এনেকুৱা এটা বস্তু য'ত জাতি নাই, য'ত ভাষা নাই, কোনো ধৰ্ম নাই, কোনো কলা নাই, কোনো বগা নাই। খেলে মানুহক শাৰীৰিক আৰু মানসিক শক্তি উপৰিও আমি আমাৰ উঠি অহা প্ৰজন্মক আমি আগুৱাই লৈ যোৱাত বহুতখিনি কাম কৰিব পাৰোঁ। ইতিমধ্যে আপোনালোকে দেখিছে বিভিন্ন প্ৰচাৰ মাধ্যমতে হওক, আজি প্ৰজন্মই যেনেকৈ নিচা দ্ৰব্যৰ প্ৰতি যি আসক্তি, এই খেলৰ দ্বাৰাই এইটো নাইকিয়া হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু এইটো এটা প্ৰেৰণাদায়ক, ইয়াৰ যোগেদি সকলোৱে এটা প্লেটফৰ্ম পাব বুলি ভাবিছোঁ। কাৰণ কেলৈ কিছুমানে এতিয়া সোনকালে গৈ পেলাই আপোনালোকৰ এখন ডাঙৰ ফিল্ডত খেলাটো অসুবিধা হয়। ইয়াত যিহেতু প্ৰিলিমিনাৰী এটা ষ্টেজৰ পৰা গৈ গৈ পাছত হয়তো আৰু বিকশিত হ'ব বুলি মই আশা ৰাখিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ অসম চৰকাৰে খেলো ইণ্ডিয়া, আমাৰ মোদীজীয়ে খেলো ইণ্ডিয়াৰ বিষয়ে সদায় কৈ থাকে। খেলিব লাগে, খেলিলে শাৰীৰিক আৰু মানসিক ভাল থাকে আৰু বহুত কথা চিন্তা কৰিব পৰা যায়, বহুত মানুহৰ দূৰ দূৰণিৰ লগত এটা সম্বন্ধ হয় আৰু ইয়ে আমাক উঠি অহা প্ৰজন্মক আগবঢ়াত সহায় কৰে। মই পুনৰবাৰ আজিৰ এই দিবানৈক্ষ যি প্ৰতিযোগিতা পৰ্বতীয়া যুৱ সন্থাৰ উদ্যোগত যি হৈছে, তাৰ বাবে উদ্যোক্তাসকলক পুনৰবাৰ মই আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা খেল অনুষ্ঠিত কৰি আগন্তুক দিনত এনেকুৱা এটা উদাহৰণ দেখুৱাই অন্য ঠাইতো যাতে এনেকুৱা ধৰণৰ হয়, তেতিয়াহে আমাৰ প্ৰতিযোগিতামূলক ভাৱটো আহিব আৰু ল'ৰা ছোৱালীবিলাকেও ভালকৈ শিকিব। মই পুনৰবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে আৰম্ভ কৰিছোঁ। প্ৰথমতেতো মই তিনিচুকীয়া মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ ফালৰ পৰা। তেওঁলোকে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হ'লহি আৰু নিজৰ সহযোগিতা আগবঢ়ালে। আৰু মই পৰ্বতীয়া ইউথ ক্লাবৰ তৰফৰ পৰা পৰ্বতীয়াবাসী আৰু তিনিচুকীয়াবাসীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ আশীৰ্বাদ আৰু সহযোগিতাত আমি এই খেলখন সম্পূৰ্ণ কৰিব পাৰিছোঁ। আৰু আশা ৰাখোঁ যে আগন্তুক দিনত এনেকৈ খেল এখন আমি আয়োজিত কৰিব পাৰোঁ আৰু উঠি অহা প্ৰজন্মৰ বাবে আমি এটা প্ৰেৰণা দিব পাৰোঁ যেন। কাৰণ আজিকালি দিনত দেখা গৈছে যে উঠি অহা প্ৰজন্মই খেলৰ পৰা দূৰ ৰাখি তেওঁলোকে বেছি এই নিচাযুক্ত বস্তু বা সেইবোৰৰ লগত তেওঁলোক জড়িত হৈ পৰিছে। তো আমি এই খেলখনৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ যে মানুহৰ নিজৰ শৰীৰটো বহুত জৰুৰী। কাৰণ শৰীৰটো ভাল হ'লেহে তেওঁলোকে আগৰ দিনত গৈ কিনে যেতিয়া তেওঁলোক আগবাঢ়িব, তেওঁলোকে সফলভাৱে এজন ভাল ব্যক্তি হ'ব পাৰিব। সুস্থ মগজ হ'লে আৰু সুস্থ শৰীৰ হ'লেহে তেওঁলোকে আগবাঢ়িব পাৰিব। আৰু মই মোৰ লগৰ ভাইটিসকলকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। দীপাংকৰ দহোতীয়া, আমাৰ সমীৰ আখতাৰ, আমাৰ গৌৰৱ গগৈ, মোৰ বন্ধু বিকাশ হাজৰিকা, আমাৰ অনিল, আমাৰ মুকেশ, তেওঁলোকেও বহুত সহযোগিতা আগবঢ়াইছে। তেওঁলোক নথকা হেঁতেন এই খেলখন মই সফলভাৱে ৰূপায়ণ কৰিব নোৱাৰিলোঁ হয়। আৰু এইখিনি কৈ মোৰ চমু বক্তব্য সামৰি মাৰিব বিচাৰিছোঁ। আপোনালোকক আকৌ অন্তিমবাৰৰ বাবে ধন্যবাদ।
তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম। बढ़िया जाओ जाओ